নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে অন্য এটা নতুন ভিডিঅ'লৈ ফ্ৰেণ্ডছ আজি এইটো ভিডিঅ'টোত দেখুৱাম কেনেকৈ আপোনালোকে আধাৰ কেন্দ্ৰৰ বাবে আবেদন কৰিব পাৰিব আৰু লগতে মাহিলী আপুনি 30 বা 40 হাজাৰ টকা উপাৰ্জন কৰিব পাৰিব তো ফ্ৰেণ্ডছ কেনেকৈ কৰিব আবেদন আৰু কি নথিপত্ৰ লাগিব সকলো ষ্টেপ বাই ষ্টেপ কম কিন্তু তাৰ আগতে আপোনালোকলৈ মোৰ এটা অনুৰোধ যদি আপোনালোক যদি মোৰ চেনেলত নতুন তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব লগতে ভিডিঅ'খিনি যদি আপোনালোকৰ অকণমান যদি হেল্প কৰিছে তেন্তে ভিডিঅ'টো লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন ক্লিক কৰি থবলৈ নাপাহৰিব কাৰণ বন্ধু বান্ধৱীসকল আপোনালোকৰ 97% লোকে ভিডিঅ' চাই কিন্তু চেনেলটো সাবস্ক্ৰাইব নকৰে যদি আপোনালোকৰ কন্টেন্টবোৰ ভাল লাগে তেন্তে নিশ্চয় চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেনে বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াতে এটা কথা বন্ধু বান্ধৱীসকল আপোনালোকৰ মনত নিশ্চয় এটা প্ৰশ্ন উদয় হৈছে চাগে যে আধাৰ সাৰ্ভিস কেন্দ্ৰৰ পৰা বা আধাৰ কেন্দ্ৰৰ পৰা আপোনালোকে মাহিলী 30 পৰা 40 হাজাৰ টকা কেনেকৈ উপাৰ্জন কৰিব পাৰিব হয় ফ্ৰেণ্ডছ ময়ো ভাবিছিলোঁ কিন্তু মই জনামতে বা মই যিমানখিনি পাইছোঁ আপোনাৰ 30 পৰা 40 হাজাৰ টকাতকৈ বেছি উপাৰ্জন হ'ব চাওক বন্ধুসকল আপোনালোকৰ যোনটো দোকান হ'ব সেইটো এটা সুইটেবল প্লেচত হ'ব লাগিব চাওক যিকোনো কাৰ্যালয়ৰ ওচৰত বা বেংকৰ ওচৰত চাওক বন্ধুসকল ফৰ এক্সাম্পল আপোনালোকে যদি দিনত 5জন মানুহৰো কাম কৰে সেই 5জনৰ কামবোৰ বায়োমেট্ৰিকে হওক বা ডেমোগ্ৰাফিকে হওক মিনিমামটো 300 চাৰ্জ কৰে আপোনাৰ সেইবোৰত মোবাইল নাম্বাৰ আপডেট কৰা নেম চেঞ্জ কৰা এড্ৰেছ কাৰেকশ্যন কৰা ফটো চেঞ্জ কৰা ডেট অফ বাৰ্থ চেঞ্জ কৰা সকলোবোৰ পৰিব তো যিকোনো কামতে আপোনালোকে মিনিমাম 300 চাৰ্জ কৰে সেইটো হিচাপত যদি আপোনালোকে হিচাপটো কৰে 5জন যদি আপোনালোকে দিনত কাম কৰে 1500 টকা আহিব আৰু সেইটো হিচাপত 30 দিনৰ কাৰণ হিচাপ কৰে তেন্তে আপোনালোকৰ 45,000 টকা হ'ব সেইটো মিনিমাম বুলি ক'ব পাৰিব আপোনাৰটো দিনত যদি ভাল এটা প্লেচত আপোনালোকে দোকানখন খোলে তেন্তে আপোনাৰ 5জন কি তাতকৈ বেছি 10-15জন মানুহ আহিব তো সেইটো হিচাপত আপোনালোকৰ বহুত টকা ইনকাম হ'ব গতিকে ফ্ৰেণ্ডছ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ফ্ৰেণ্ডছ আপোনালোকে যদি অনলাইন কৰিব বিচাৰে এইটো পৰ্টেলত আহিব লাগিব মই আপোনালোকক ডেছক্ৰিপশ্যনত বা কমেণ্ট বক্সত লিংকটো দি দিম আপোনালোকে তাত ডাইৰেক্ট ক্লিক কৰি এইটো পৰ্টেলত আহিব পাৰিব চাওক ইয়াৰ ৰিকুৱাৰমেণ্ট কি সুধিছে শুড বি 12 পাছ আপুনি গ্ৰেজুৱেশ্যন নালাগে আপোনাক 12 পাছ হ'লেও হ'ব আৰু এটা চাৰ্টিফিকেট আপোনালোকক প্ৰয়োজন হ'ব যোনটো চাৰ্টিফিকেটৰ নাম হৈছে NSEIT এইটো চাৰ্টিফিকেট আপোনালোকে এক্সাম এটা দিব লাগিব আধাৰ ছুপাৰভাইজাৰ বা অপাৰেটৰৰ বাবে এইটো আপোনালোকে অনলাইনতে ফিল আপ কৰি এক্সাম দিব পাৰিব সকলো ডিষ্ট্ৰিক্টতে থাকে তাৰ কেন্দ্ৰ তাত আপোনালোকে অনলাইন এক্সাম দিব লাগিব আৰু সেইটো আপুনি লাভ কৰিব তাৰ পাছতে আপোনাৰ কেণ্ডিডেটজন বেছিক নলেজ অফ কম্পিউটাৰ থাকিব লাগিব আপোনাৰ কম্পিউটাৰৰ জ্ঞান থাকিব লাগিব আপোনাৰ আৰু 4 নম্বৰ অপশ্যনটো কমিউনিকেশ্যন স্কিল শুড বি ফ্ৰেণ্ডলি উইথ লোকেল লেংগুৱেজ অবভিয়াছলি অসমৰ মানুহ হয় অসমীয়াটো ভালেই হ'ব আৰু 5 নম্বৰ অপশ্যনটো হৈছে শুড মেইনটেইন ইথিকেল ষ্টেণ্ডাৰ্ড তো ভাল মানুহ এজন হ'ব লাগিব আপুনি তো এইটো অবভিয়াছলি হ'বই সেইকেইটা আছিলে আৰু চাওক বন্ধুসকল আপোনালোকে কেনেকৈ ফৰ্ম ফিল আপ কৰিব এখন ফৰ্ম হয় এই ফৰ্মখন আপোনালোকে ফিল আপ কৰি ছাবমিট কৰিব লাগিব আৰু আপোনাৰ মেইলত লগে লগে ৰিটাৰ্ণ আহিব মেইল এটা তো ছাবমিট কৰা হৈছে বুলি তো এই ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব তো ইয়াতে প্ৰথম অপশ্যনটো ওলাইছে প্ৰজেক্ট টাইপ ইয়াতে চাওক বন্ধুসকল প্ৰজেক্ট টাইপ বুলি ক'লে ইয়াতে বহুকেইটা অপশ্যন দেখাইছে ইয়াতে আপোনালোকে কোনটো বেংকৰ বা কোনটো কাৰ্যালয়ৰ থ্ৰুৰে আপোনালোকে কামটো কৰিব বিচাৰে তো আধাৰ সাৰ্ভিস চেণ্টাৰটো এনেকৈ দি নিদিয়ে যে আপুনি য'ত ইচ্ছা যেনেকৈ আপুনি মন যায় তাতে কৰিম বুলি তেনেকৈ কৰিব নোৱাৰি এটা চৰকাৰৰ এটা প্ৰচেছ থাকে আৰু সেইটো প্ৰচেছ মতে আপোনালোকে যাব লাগিব ফ্ৰেণ্ডছ ইয়াতে দেখা পাব প্ৰজেক্ট টাইপ ইয়াতে PNB VSNL তেনেকৈ বহুকেইটা অপশ্যন আছে আপোনালোকে যোনটো সুইটেবল লাগে আপোনালোকৰ সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব মই ইয়াতে PNB চিলেক্ট কৰিম তো মোৰ PNB ওচৰতো আছে বেংকখন তো সেইটো মতে আপোনালোকে যোনটো সুইটেবল লাগে সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব সেইটো চিলেক্ট কৰাৰ পাছত বন্ধুসকল তলতে আকৌ অপশ্যন ওলাব মই PNB চিলেক্ট কৰিলোঁ তো পাঞ্জাৱ নেশ্যনেল বেংক ওলাইছে তো এইটো মই তাতে চিলেক্ট কৰিম তাত চিলেক্ট কৰাৰ পাছত বন্ধুসকল আপোনালোকৰ যেনেকৈ ওলায় আপুনি যোনটো সুইটেবল পায় সেইটো কৰিব আৰু ইয়াতে ডিষ্ট্ৰিক্টৰ নাম ওলাব তো কোনটো ডিষ্ট্ৰিক্টৰ আপুনি কামটো কৰিব বিচাৰে চাওক ইয়াতে গোটেইকেইটা ডিষ্ট্ৰিক্ট নোলাব পাৰে কোনটো ডিষ্ট্ৰিক্টত আপোনাৰ কামটো এভেইলেবল আছে সেইটো ডিষ্ট্ৰিক্টহে ওলাব পাৰে গতিকে সেইটো আপোনালোকে চাই ল'ব আৰু সেইটো মতে ইয়াতে ফিল আপ কৰি ল'ব তো মই ইয়াতে লখিমপুৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰিছোঁ তো চিলেক্ট কৰাৰ পাছত বন্ধুসকল তলৰ
অপশ্যনটোত যাব তলত এপ্লিকেণ্ট নেম ইয়াতে নেম অফ এপ্লিকেণ্ট এজ পাৰ আধাৰত আপোনাৰ নামটো কেনেকৈ আছে তেনেকৈ এণ্টাৰ কৰিব লাগিব তাৰ পাছতে ফাদাৰ্ছ নেমটো আপোনাৰ আধাৰত যেনেকৈ আছে তেনেকৈ এণ্টাৰ কৰিব কাৰণ ইয়াত ভুল হ'লে আপোনালোকৰ এপ্লিকেশ্যনখন ৰিজেক্ট হ'ব পাৰে তো ভালকৈ চাই আপোনালোকে ফিল আপ কৰিব লাগিব ইয়াতে মই কি ডকুমেণ্টছ লাগিব পাছলৈ কৈ গৈ থাকিম আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু যদি ভিডিঅ' ভাল লাগে আপোনালোকে লাইক কৰিবলৈ নাপাহৰিব তো মই ইয়াতে ডেট অফ বাৰ্থটো এণ্টাৰ কৰি আছোঁ ডেট অফ বাৰ্থ এণ্টাৰ কৰাৰ পাছতে এপ্লিকেণ্ট পাছপৰ্ট চাইজ ফটো ৰিচেণ্ট হ'লে বেছি ভাল তো ইয়াতে পাছপৰ্ট ফটো একপি মই আপলোড কৰি দিলোঁ আৰু ইয়াতে সুধিছে জেণ্ডাৰটো মেল ফিমেল যি হয় এইটো ছিলেক্ট কৰিব মেৰিটেল ষ্টেটাছ ৰিলিজিয়ন ধৰ্ম হিন্দু মুছলিম যি হয় এইটো আপোনালোকে ছিলেক্ট কৰিব আৰু কেটেগৰীটো কাষ্টটো আপোনাৰ যি হয় এইটো ছিলেক্ট কৰিব তাৰ পাছতে ইমেইল আই ডি খুজিছে তো ইয়াতে আপোনালোকে আপোনাৰ যোনটো ইমেইল আই ডি হয় ইয়াতে এণ্টাৰ কৰিব আৰু ইমেইল আই ডি এণ্টাৰ কৰাৰ পাছতে তলতে মোবাইল নাম্বাৰৰ অপশ্যন আহিছে ইয়াতে মোবাইল নাম্বাৰটো আপোনালোকে দিব আপোনাৰ যোনটো মোবাইল নাম্বাৰ হয় আৰু অল্টাৰনেটিভ মোবাইল নাম্বাৰটোও দিব কাৰণ মই সেইটো দিয়া নাছিলোঁ লাষ্টত দিবলগীয়া হ'ল আপোনালোকক মই প্ৰথমতে কৈ থৈ দিছোঁ এইটো দিব লাগিব তাৰ পাছতে বন্ধুসকল ইয়াতে এড্ৰেছটো দিব লাগিব আপোনাৰ গাঁও পোষ্ট অফিচ ডিষ্ট্ৰিক্ট পিনক'ড সকলোবোৰ ভালকৈ এণ্টাৰ কৰি দিব মই ইয়াতে এণ্টাৰ কৰি আছোঁ পোষ্ট অফিচ আৰু PSটো মোৰ ছেম হয় গতিকে মই একেলগে এণ্টাৰ কৰিছোঁ আৰু পিনক'ডটো ষ্টেট ছিলেক্ট কৰিলোঁ তাৰ পাছতে পিনক'ডটো আকৌ তলত দিবলৈ অপশ্যনটো আহিছে তথাপি মই এড্ৰেছতে গোটেইকেইটা ভালকৈ দিছোঁ তাৰ পাছত বন্ধুসকল ইয়াতে কোৱালিফিকেশ্যন সুধিছে আপোনাৰ কোৱালিফিকেশ্যন কি হয় সেইটো ইয়াতে এণ্টাৰ কৰিব লাগিব ইয়াতে আৰু ৰিকোৱাৰ্ড কোৱালিফিকেশ্যন ক্লাছ 10 ক্লাছ 2 ইয়াতে হায়াৰ ছেকেণ্ডাৰীৰ মাৰ্কশ্বিটখন মই আপলোড কৰিছোঁ একচুৱেলি হায়াৰ ছেকেণ্ডাৰী পাছ হ'লে হৈ যায় তো গ্ৰেজুৱেশ্যন নালাগেই তথাপিও মোৰ কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হয় গতিকে মই গ্ৰেজুৱেশ্যন দিলোঁ আৰু ইয়াতে অপশ্যন আহিছে ইফ হায়াৰ কোৱালিফিকেশ্যন তো ইয়াতে মই গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিটখন আকৌ আপলোড দিম তো হায়াৰ ছেকেণ্ডাৰীতকৈ যদি বেছি আছে তেন্তে ইয়াতে সুধিছে মই ইয়াতে গ্ৰেজুৱেশ্যনটো চাৰ্টিফিকেটটো আপলোড দিম তাৰ পাছত এপ্লিকেণ্ট আধাৰ কাৰ্ড নাম্বাৰ ইয়াতে আপোনাৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো এণ্টাৰ কৰিব লাগিব তাৰ পাছৰ অপশ্যনটো আছে বন্ধুসকল ইয়াতে আপোনালোকে দেখা পাইছে NSEIT আধাৰ এক্সামিনেশ্যন চাৰ্টিফিকেট নাম্বাৰ মই আপোনাক কৈছিলোঁ যে এখন চাৰ্টিফিকেট আপোনালোকক প্ৰয়োজন হ'ব এই চাৰ্টিফিকেটখন আপোনালোকে অনলাইনত ফিল আপ কৰি এক্সাম দি আপোনালোকে চাৰ্টিফিকেটখন লাভ কৰিব পাৰিব আপোনালোকে ইউটিউবত চাৰ্চ কৰিলে পাই যাব বহুবোৰ ভিডিঅ' আছে ইউটিউবত মই তেনেকৈ চাৰ্চ কৰি উলিয়াইছোঁ মই ভিডিঅ' একচুৱেলি বনোৱা নাই ইয়াৰ ওপৰত তো আপোনাক যদি প্ৰয়োজন হয় অসমীয়া তেন্তে মোক কমেণ্ট কৰিব মই ভিডিঅ' বনাই আপোনালোকক দেখুৱাম কেনেকৈ এপ্লাই কৰিব তাৰপাছত বন্ধুসকল ইয়াতে এক্সামিনেশ্যন ডেটটো কেতিয়া আপোনালোকে দিছিলে আৰু কেতিয়া আপোনালোকৰ চাৰ্টিফিকেটখন পাইছিলে সেইটো ইয়াতে মেনশ্যন কৰিব লাগিব চাৰ্টিফিকেট অলৰেডি থাকিব আপোনালোকৰ তো ইয়াতে মই ডেটটো মেনশ্যন কৰিছোঁ তাৰ পাছতে ইয়াৰ আধাৰ এক্সামিনেশ্যন চাৰ্টিফিকেটৰ কপিখন ইয়াতে আপলোড কৰিব লাগিব তো ইয়াতে মই আপলোড কৰি আছোঁ তো আপলোড ইয়াৰ কৰি দিলোঁ আৰু ইয়াতে পান কাৰ্ড নাম্বাৰ সুধিছে ইয়াতে পান কাৰ্ডৰ নাম্বাৰটো মই এণ্টাৰ কৰি আছোঁ তাৰ পাছতে পেন কাৰ্ডৰ কপি এখন আপলোড কৰিব লাগিব ইয়াত বহুবোৰ চাৰ্টিফিকেট আপোনালোকৰ প্ৰয়োজন হয় ভিডিঅ'টো ভালকৈ চাব তাৰ পাছত আপোনালোকে ডকুমেণ্টছকেইটা ৰেডি কৰাৰ পাছতে আবেদনটো কৰিব তাৰ পাছত বন্ধুসকল পুলিচ ভেৰিফিকেশ্যন এক কপিও লাগিব আপোনালোকক আজিকালি পুলিচ ভেৰিফিকেশ্যন অনলাইনটো উলিয়াব পাৰি মই ভিডিঅ'ৰ এণ্ডিঙত দি দিম আপোনালোকে সেইটো ভিডিঅ' চাই আপোনালোকে পুলিচ ভেৰিফিকেশ্যন অনলাইনত আবেদন কৰিব পাৰিব মাত্ৰ 300 টকা এটা আপোনালোকক প্ৰয়োজন হ'ব 300 টকা আপোনালোকে পে'মেণ্ট কৰি ক'তো যাব নালাগে আপোনালোকক অনলাইনতে আজিকালি পাই যায় আৰু ডাউনলোড কৰিবগৈ পাৰিব সেইটো মোৰ পুৰণা আছিলে তথাপিও মই দি দিছোঁ এতিয়া মোৰ বৰ্তমান উলিয়াই থোৱা নাই তো মই এখন আপলোড কৰিম পুলিচ ভেৰিফিকেশ্যন কেনেকৈ অনলাইন আবেদন কৰিব পাৰি ইউটিউবত চাৰ্চ কৰিলেও ভিডিঅ' পাব বা মোৰ ভিডিঅ' চাব পাৰিব আপোনালোকে এই কপিটো আপলোড কৰিব লাগিব কপিটো মই ছিলেক্ট কৰি আপলোড কৰিম এয়া মই কপিটো ছিলেক্ট কৰিলোঁ তাৰ পাছত বন্ধুসকল হেভিং কম্পিউটাৰ চাৰ্টিফিকেট ইছ্যু ডেট যদি কম্পিউটাৰ চাৰ্টিফিকেট আপোনালোকৰ আছে তেন্তে কম্পিউটাৰ চাৰ্টিফিকেটৰ কি কোৰ্চ হয় সেইটো আপোনালোকে প্ৰথমতে এণ্টাৰ কৰিব মোৰ DCA হয় গতিকে মই DCA এণ্টাৰ কৰিছোঁ আৰু কোনটো ইয়েৰত আপোনালোকে পাইছিলে সেইটো এটা ছিলেক্ট কৰি ল'ব ডেটটো মান্থ আৰু ইয়েৰ এটা ছিলেক্ট কৰাৰ পাছত বন্ধুসকল
চাৰ্টিফিকেটখন আপলোড কৰিব লাগিব। মই ইয়াত আপলোড কৰি আছোঁ চাৰ্টিফিকেটখন। তাৰপাছত বন্ধুসকল এপ্লিকেণ্ট ছিগনেচাৰ, আপোনাৰ চহী এটা ব্লেংক পেপাৰত চহী এটা কৰি আপোনালোকে ক্ৰপ কৰি ৰাখিব আৰু এইটো আপলোড কৰিব। তাৰপাছত বন্ধুসকল আধাৰ এক্সাম পাছ, আপুনি আধাৰ এক্সাম পাছ কৰিছে নেকি? য়েছ, যদি পাছ কৰিছে আৰু পাছ কৰাৰ পাছতে আপোনালোকে আবেদন কৰিব। ডু ইউ হেভ ওৱান আধাৰ মেচিন? য়েছ কৰিব, সেইটো ন কৰিলে নহ'ব। আৰু চাওক বন্ধুসকল, আপোনালোকক আধাৰৰ কিছুমান বস্তু কিনিব লাগিব, প্ৰায় আপোনালোকৰ 50,000 মান খৰচা হ'ব গোটেইখিনি মিলাই। এটা মনিটৰ, CPU, এটা ইনভাৰ্টাৰো পাৰিলে আপোনালোকে যদি এফৰ্ড কৰিব পাৰে লৈ ল'ব, আৰু এটা আইৰিছ মেচিন, স্কেনাৰ আৰু ফিংগাৰ ডিভাইচ এটা ল'ব লাগিব। গোটেইকেইটা মিলাই আপোনালোকক 60,000-70,000 মান খৰচা হ'ব যদি ইনভাৰ্টাৰ উইথ লয়। সেইকেইটা বস্তু আপোনালোকৰ প্ৰয়োজন হ'ব। সেইকেইটা যদি বস্তু আপোনালোকৰ আছে আৰু চাৰ্টিফিকেটবোৰ যদি আপোনালোকৰ সত্য হয়, ভাল হয়, তেন্তে আধাৰ ছাৰ্ভিচ চেণ্টাৰ এইটো কোম্পানীৰ পৰা প্ৰভাইড কৰিব। এনেকুৱা আপোনালোকৰ ফৰ্মখন ছাকচেছফুলি ছাবমিটেড হৈ যাব আৰু মেইলতো আহি যাব আপোনালোকৰ এটা ইমেইল, যোনটো ইমেইল আইডি আপোনালোকে দিছিলে। তো এনেকৈ সহজে আপোনালোকে আবেদন কৰিব পাৰিব আধাৰ ছাৰ্ভিচ চেণ্টাৰৰ বাবে। আৰু কিবা বুজিবলগীয়া বা জানিবলগীয়া থাকিলে মোক কমেণ্ট কৰিব, আপোনালোকক মই সহায় কৰিম। গতিকে ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিলে নাপাহৰিব। ধন্যবাদ।